আহক আমি ঢেকীয়াখোৱা নামঘৰ চাব যাওঁ। এইখন দেখিছে নামঘৰ ঢেকীয়াখোৱা নামঘৰৰ মেইন গেটখন। তো এইখন গেটেৰে আমি সোমাই গৈছোঁ। আপোনালোকে আহক আমাৰ লগে লগে নামঘৰ ঢেকীয়াখোৱা নামঘৰখন চাওঁগৈ ব'লক। তো আমি এইখন ঢেকীয়াখোৱা নামঘৰৰ মেইন গেটখন পাই গ'লোঁ, যিটো আপোনাৰ নামঘৰৰ যিটো ফ্ৰণ্টত যিটো মেইন গেট আছে সেইখন পাই গ'লোঁ। তো আমি এতিয়া ভিতৰত সোমাই যাম ব'লক, আপোনালোকে আমাৰ লগতে সোমাব। অকণমান চাই লওক, আমি চাইছোঁ। তো বহুতে প্ৰদৰ্শনখন ভাল লাগিছে, বহুতে দেখিবলৈ ধুনীয়া লাগিছে। তো এইখন মানে চাবলৈ কাৰণে বহুত মোক ভাল লাগিছে। তো মই অলপ ভালকৈ চাই লৈছোঁ। তো আপোনালোকে ইয়াত আহি কিনি থাকিব পৰা, ভকতসকলে থাকিব পৰাও ব্যৱস্থা আছে। তো আপোনালোকে ইয়াত আহি কিনি থাকিবও পাৰিব। তাৰপিছত অকণমান এইফালে চাওক, এইফালে ৰাস্তা আছে, যাব পাৰিব। এইফালেও আছে, চবফালে মানে ধুনীয়া ধুনীয়া বস্তু ইয়াত বনাই থোৱা আছে। যেনেকৈ বাহিৰৰ পৰা ভকত আহিলে ভকতে ইয়াত থাকিব পাৰিব। তো অকণমান আপোনালোকৰ ভিতৰৰ দৃশ্যটো দেখাই চাওক, ভিতৰত কিমান ধুনীয়াকৈ টাইলছ চাইলছ লগাই কিনে ধুনীয়াকৈ বনাইছে। এইখন চাওক, অকণমান এইখন চাওক, এইখন চাওক, ইমান ধুনীয়া ধুনীয়া বনাই থৈছে। মানে দেখিয়ে কিবা বহুতেই ভাল লাগিছে, মনখনত বহুত আনন্দ পাইছোঁ। তো আহক আমি এতিয়া যাওঁ, অলপ ভিতৰলৈ সোমাই যাওঁ। তো আমি ইয়াত এখন আজি শৰাই আগবঢ়াম বুলি ভাবিছোঁ। তো আমি এখন শৰাই লৈ আহিছোঁ। তো শৰাই এখনেৰে আমি নামঘৰলৈ যে শৰাই এখন আগবঢ়াম। তো আহক আমি শৰাইখন লৈ গৈ আছোঁ, শৰাইখন আগবঢ়াম। আহক অকণমান এইফালে চাই লৈছোঁ, কিবা কিবি আছে, ধেৰ ভাল লাগিছে মোক। এইখন হ'ল নামঘৰৰ একদম মেইন, যিটো মানে নামঘৰৰ পৰা মেইন গেটখন লাগি আছে, এইখনে হ'ল। আমি উল্টা ছাইড দি আহি গৈছিলোঁ, তেনে এইটো গেটখন অকণ পিছত দেখাব লগা হৈছে। আমি সেই ছাইড দি আহি গৈছিলোঁ কাৰণে আপোনালোক এই গেটখন মেইন গেটখন হৈছে এইখনে হৈছে নামঘৰৰ মেইন গেটখন। দেখিছে কিমান ধুনীয়া বনাইছে, কিমান ধুনীয়া লাগিছে। তো আমি এখন শৰাই আগবঢ়াবৰ কাৰণে আজি আহিছিলোঁ। তো আমি শৰাইখন আগবঢ়ামগৈ। আহক আমি শৰাইখন আগবঢ়াই লওঁ। তাৰপিছত অকণমান আপোনালোকক আৰু অলপ মানে নামঘৰৰ ভিতৰত ক'ত ক'ত কি আছে আপোনালোকক দেখাই দিছোঁ অলপ। আহক আমাৰ লগতে চাব। তো এইখন দেখিছেনে কিমান ধুনীয়া লাগিছে, ধুনীয়া ফটেজ এটা আহিছে, ইমান ধুনীয়া লাগিছে নামঘৰৰ গেটখন। মানে কেনেকৈ বুজাব, কথাৰে বুজাব নোৱাৰোঁ আৰু আপোনালোকে চাই কিনি বুজি যাব। তো আমি এতিয়া ইয়াত শৰাইকেইটা আগবঢ়াব লাগে। আমি শৰাইখন ইয়াতে আগবঢ়াম। তো আমি এই খুৰাজনৰ লগতে গৈ আছোঁ, আমি আগবঢ়াই দিছোঁ শৰাইখন ইয়াতে আগবঢ়াম আৰু। তো চাওক আপোনালোকে আমি কিমান ধুনীয়াকৈ আমি ইয়াতে খুৰাকো সুধিছোঁ, খুৰা ভালেনে? আমি এতিয়া শৰাইখন আগবঢ়াই দিছোঁ। তো এইটো মোৰ লগৰ হয়, আমি দুটাই মিলি কিনে যি শৰাইখন আগবঢ়াব গৈছোঁ। তো আমি ইয়াত শৰাইখন আগবঢ়াই দি মেলি আৰু গামোচাখন আগবঢ়াম। তো তাৰ আগতে আমি চাকি বন্তি জ্বলাই আহোঁগৈ। চাকি বন্তি জ্বলাই আহি কিনি আপোনালোকক আৰু কিছুমান বস্তু দেখাম। আমি গৈ আছোঁ এতিয়া চাকি জ্বলাবৰ কাৰণে। পাই গ'লে ইয়াত আহি কিনি আপোনালোকে অলপ কিবা কিবি নামঘৰৰ নামত দিবও পাৰিব। আৰু 100 বছৰ পুৰণি চাকি গছ এইখনেই হয়। এইখন চাকি কেতিয়াও নুমাই নাযায়, এইখন চাকি জ্বলিয়ে থাকে। 100 বছৰৰ পৰা জ্বলি আছে বুলি শুনিছোঁ। এইখনেই হ'ল 100 বছৰীয়া চাকি। আজি চাওক আপোনালোকে, আমি ইয়াত আজি অকণমান সেৱা চেৱা কৰিম আৰু চাকি বন্তি জ্বলাই লৈ অলপ মনৰ কামনাবিলাক পূৰণ কৰিবৰ কাৰণে আহিছোঁ আমি, যাতে অলপ মানে দুখ চুখ থাকিলে দুখ চুখ গুচি যাব, সেই আশা লৈ আহিছোঁ আমি আজি। তো আপোনালোকে আমি চাকিখন জ্বলাই লওঁ। চাকি বন্তি জ্বলাই কিনি আমি আকৌ ওলাই যাম। অলপ ধূপ চুপ জ্বলাই লৈছোঁ। তো আমি ইয়াত ওলাই যাম এতিয়া চাকি জ্বলাই কিনি। আপোনালোকে চাই থাকক, অকণমান সেৱা চেৱা কৰি লওঁ। তো আমি ইয়াত চাকি জ্বলালোঁ, জ্বলাই কিনি এতিয়া আমি ওলাইছোঁ। অকণমান আপোনালোক আৰু অলপ কিবা কিবি দেখাই দিছোঁ নামঘৰৰ ভিতৰত কি ক'ত কি আছে। তো এইখিনি আপোনালোকক দেখাই দিম, আহক আপোনালোকে চাব মোৰ লগতে। তো মই অলপ আৰু এখন চাকি আছে, মানে দুখন চাকি আছে ইয়াত, যিটো মানে আপোনাৰ 100 বছৰ আগৰ পৰা জ্বলি আছে, মানে 100 বছৰৰ পৰা। তো এইখন চাকি আমি আজি আপোনালোকক দেখাম। এইখনতো আপোনাক প্ৰথম সোমাই দেখাইছিলোঁ। তো আৰু এখন আছে, সেইখনো দেখাম আপোনালোকক। তো অকণমান এইফালে ফটো লৈ লৈছোঁ কেইটামান চাকিকেইটাৰ। চবেই মানুহবিলাকে জ্বলাইছে, মনৰ কামনাবিলাক কৰিছে আৰু ইয়াত আহিলে আপোনাৰ মনৰ কামনাবিলাক পূৰা হ'ব আৰু। তো আপোনালোকে আহি কিনি এইখন দুখন নেক্সট চাকিখন, এইখনো চাওক কিমান ধুনীয়াকৈ জ্বলি আছে। এইকেইটা চাওক ধূপকাঠি চাকি কি ধুনীয়াকৈ জ্বলি আছে। চবে আহিছে, নিজৰ মনৰ বাঞ্ছা পূৰণ কৰিছে, মনৰ কামনা কৰিছে। যিবিলাক মনৰ কামনা কৰিছে এইবিলাক চব পূৰা হৈ যায়। তো সেইকাৰণে ঢেকীয়াখোৱা নামঘৰত আপোনালোকে আহক, আহি কিনি ইয়াত চাকি জ্বলাওক, চাকি বন্তি জ্বলাওক, জ্বলাই কিনি মনৰ কামনাবিলাক পূৰণ কৰক। আৰু অকণমান এইফালে চাওঁ, এইফালে নামঘৰৰ গেটখনত আহিলোঁ আমি, মেইন গেটখনত। ইয়াত আমি গামোচাখন আগবঢ়াম। ইয়াত গামোচাখন আগবঢ়াবৰ কাৰণে মানুহ আছিলে, তো আমি অকণমান ৰখি দিলোঁ। অকণমান আপোনাৰ বাহিৰৰ ফটেজবিলাক দেখাই দিছোঁ চাওক। তো
তো ইয়াতে দেখিব পাৰিছে আমি কিমান ধুনীয়াকৈ মানে নামঘৰখন দেখাবলৈ চেষ্টা কৰিম দেখাবলৈ কাৰণে। তো ইয়াত গামোচাখন আগবঢ়াই দিয়া হ'ল। অকণমান আমি এতিয়া সেৱা কৰি লওঁ। সেৱা কৰি কিনি আমি আপোনালোকক অলপমান নামঘৰটো মানে দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ আৰু। আহক আমি অলপ সেৱা কৰি লওঁ এতিয়া। ঢেকীয়াখোৱা নামঘৰৰ আমি আজি শৰাই এখন আগবঢ়াই দিলোঁ আৰু এতিয়া সেৱা অলপ কৰি লওঁ। তো দেখিছে মই সেৱা কৰিছোঁ, মোৰ লগতো সেৱা কৰিলে। তো আমি ইয়াত সেৱা কৰিলোঁ, কৰি কিনে অকণমান উঠি আহিলোঁ। উঠি আহি কিনে আপোনালোকক অলপমান ভকতখিনি পৰা মানে সুধিলোঁ যে আমি ইয়াত ভিডিঅ' চিডিঅ' কৰিব পাৰিম নে? কৰিব পাৰিম বুলি ক'লে তো আমি অলপ মানে ফটেজটো ল'বলৈ চেষ্টা কৰিছোঁ যে আপোনালোকৰ নামঘৰখন কিমান ধুনীয়া আপোনাক দেখাওঁ। ঢেকীয়াখোৱা নামঘৰখন বহুতেই ভাল। তো আপোনালোকে ইয়াত আহিব। এখন চাওক বিষ্ণু ভগৱান কিমান ধুনীয়া লাগিছে। তো অকণমান আগফালে যাব চেষ্টা কৰোঁ, চাওঁ কিমানখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে দেখাম আৰু বাকীখিনি আপোনালোকে আহিব ইয়াত আহি কিনি চাব, বহুতেই ভাল হয় ঢেকীয়াখোৱা নামঘৰ। ঢেকীয়াখোৱা নামঘৰত আহিলে আপুনি চাকি বন্তি জ্বলাব, চাকি বন্তি জ্বলাই কিনে আপোনাৰ মনৰ কামনাবিলাক পূৰণ কৰিব পাৰিব। তো অকণমান চেষ্টা কৰোঁ ফটেজটো দেখাবৰ কাৰণে আপোনালোকক। মেইন আপোনালোকৰ যিটো আমাৰ ঢেকীয়াখোৱা নামঘৰৰ এইখিনি হ'ল মেইন। আমি ইয়াতে মানে চাকি গছ জ্বলাওঁ। তো এইখনেই হ'ল চব। অকণমান দেখাব চেষ্টা কৰিছোঁ কিন্তু আমাক খেদি দিলে, আমি চাইডত দিছোঁ। আমি এইফালৰ পৰা ওলাই যামগৈ এতিয়া। তো ইয়াত এটা ভুল এটা কৰিছিলোঁ, যিটো মই পাৰ হৈ দিছিলোঁ, সেইটো কাৰণে মোক ভিডিঅ'টোত ক্ষমা কৰি দিব, ভগৱানকো কৈছোঁ। তো মোক অলপ ক্ষমা কৰি দিব, মই ইয়াত ভুল এটা কৰি দিছিলোঁ কাৰণে ক্ষমা কৰিব। ভিডিঅ'টো কৈছোঁ আৰু নামঘৰতো ক'লোঁ, মই অলপ পাৰ হৈ দিয়াৰ কাৰণে ক্ষমা কৰি দিব। ইয়াত মানুহবিলাকে চাকি জ্বলাইছে, চাওক ইমান ধুনীয়াকৈ মানে সেৱা চেৱা কৰিছে। আৰু এইখিনি মই অলপ চেলফি মাৰি লৈছোঁ আৰু অলপ আপোনালোকক ফটেজটো দেখাব চেষ্টা কৰোঁ। তো এইখিনি চাওক, মই অলপ ঘূৰি কিনে আপোনালোকক ফটেজটো দেখাম। চব কিমান ভাল লাগিছে। তো আপোনালোকে আহক, ইয়াত চাকি বন্তি জ্বলাওক, জ্বলাই কিনে নিজৰ নিজৰ মনৰ কামনাবিলাক পূৰণ কৰক। তো আমি অলপ ঘূৰি ফটেজটো দেখাইছোঁ। চাইছে ভাল লাগিছেনে আপোনালোকক? যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি ফেচবুকত চাইছে আপুনি ফ'ল' কৰি দিব। তো আমি এতিয়া লাহে লাহে আমাৰ শৰাইখন আমাক দিলে, তো আমি এতিয়া ওলাই গৈছোঁ বাহিৰলৈ। তো আহক আমাৰ লগতে এতিয়া আমি অলপ বাহিৰৰ ফটেজটো দেখাওঁ আপোনাক। এইটো চাওক বাহিৰৰ ফটেজটো, বাহিৰতো চব কিমান ধুনীয়া লাগিছে, দেখিছেনে আপোনালোকে? এইখনেই হ'ল মেইন গেট, ঢেকীয়াখোৱা নামঘৰৰ একদম মানে যিটো নামঘৰত লাগি আছে, এইখনেই হ'ল মেইন গেটখন। চব কিমান ধুনীয়া লাগিছে, দেখিছেনে আপোনালোকে? তো আমি এতিয়া লাহেকৈ ওলাই যাম আৰু আমি এতিয়া ওলাই যাম। আপোনালোকে ভিডিঅ'টো চাব, চাই কিনি আপোনালোকে ঢেকীয়াখোৱা নামঘৰত আহিব। নামঘৰত আহি কিনি বাহিৰতে আপোনালোকে সোমাই গেটখনতে পাব, শৰাই চৰাই ল'বলৈ পাব। তো আমি এতিয়া আজিলৈ আহিছোঁ, ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। যদি ভিডিঅ'টো কিবা ভুল কৰি দিছোঁ, ভুলকৈ ক'লোঁ, তো আপোনালোকে অলপ ক্ষমা কৰি দিব। মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ, অকণমান বেয়া হ'ব পাৰে, অকণমান ক'ৰবাত লাগি যাব পাৰে। তো তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ ৰাইজ চবকে। তো আজিলৈ আহিছোঁ, নমস্কাৰ।